কি হ'ল ঐ ভূত ওলালে চোন ঐ লুডুখনৰ ওচৰত চুকৰা তহঁতি ইমান সোনকালে লুডুখনৰ পৰা মুক্তি নাপাও মই তহঁতক লুডু খেলিবলৈ নিদিওঁ ঐ বুল্লা ক'লে পলাম এতিয়া আমি কেনি যাম এই ভূতজনীক এতিয়া কেনেকে খতম কৰিবি তহঁতি মোক খতম কৰিবি হা মই তহঁতক এতিয়া খতম কৰি পেলাম বুল্লা সোনকালে ভাত কি ভাবিছ সপোনটোলে মনত পেলা এই ভূতজনীক কেনেকে তই খেদিছিলি এজনী পা কেনেকে ৰেহাই পাইছিলি মনত পৰি গ'ল চুকৰা এই ভূতজনী ওলাওতে মই হনুমান চালিচা পঢ়িছিলো जय हनुमान ज्ञान गुण सागर जय कपीच की उलोक उजागर रामदूत तदल तुबल धामा अंजन पुत्र पवन सुत नामा देखिली चुकरा मैं थकाলৈকে তোক যেন তেন হলেও ইয়াৰ পৰা উলিয়াই লৈ যামেই কিন্তু মই দুমকাখে বচাব নোৱাৰিলো চুকৰা সোনকালে লুডুগুটি মাৰ ছয় উলিয়াব পাৰিলে আমি আকৌ লগালগ নিজৰ জেগা পাই যামগে মাৰ মাৰ চুকৰা সোনকালে মাৰ আৰু বেলেগ বিপদ অহা আগতে সোনকালে ইয়াৰ পৰা ওলাই যাওঁ जय श्री राम जय हनुमान ছয় উলাই যা চাৰিহে উলালে বুল্লা কি কৰিবি এতিয়া ও হৰি ৰাম এইবাৰ কো পালোহি আমি চা ৰাজমহল পালোহি যে হৈয়াত ৰজা ৰাণী বহা চকী দুখন আছে চা চুকৰা ষ্টিকমেন মই ষ্টিকমেন বেছি উল্টা পুল্টা কৰিবি ইয়াতে কিক মাৰি পেলাই থৈ দিম তহঁতি ইয়াতে থাকি যা এইডোখৰ বহুত ভাল জেগা আকৌ নিজৰ জেগালৈ ঘূৰি যাব নালাগে তহঁতি এই ষ্টিকমেন বেছি উল্টা পুল্টা কৰি নাথাকিবি আকৌ আমাৰ আগত দুইটাই ধৰি এনেকুৱা পিটিম গম পাই যাবি এনেও আমাৰ খং উঠি আছে উল্টা কথা আৰু এটা ষ্টিকমেন এইটো চোন বগা ষ্টিকমেন এই ল'ৰাহঁত তহঁতি এই কুলা ষ্টিকমেনৰ কথা নুশুনিবি ই তহঁতক ফুচুলাই মাৰি পেলাব বিচাৰিছে মই সঁচা কথা কৈছো তহঁতক এই বগা ষ্টিকমেন তই কি মোক দেখিবই নোৱাৰ নেকি যিকোনো কামত আহি ওলাওহি যে একো কামতে তোৰ পৰা মই শান্তি নেপাওঁ কাৰণ মই তোৰ নিচিনা দুষ্ট মানুহক ভাল নেপাওঁ পলাও বল চুকৰা সোনকালে হেঁতি কাজিয়া লাগি থাকো দেই নহলে আমাকে মাৰিব বল বল ও বুল্লা পাই গলোহি আকৌ আমি আহিলো দুখন এইবাৰ যেন তেন হলেও ছয় উলিয়াবই লাগিব যদি ছয় উলিয়াব নোৱাৰো এবাৰ আমি এনেকে ঘূৰি ঘূৰি কাবা নহয় কাবা হাতত মৰিয়ে থাকিমগে ঠিকে কলি চুকৰা আৰু মোৰ সপোনটো এইখিনিতে শেষ হৈ থাকিছিলে ভাগি গৈছিলে ইয়াৰ পিছত কি কি হৈছিলে মই একো নাজানো কিন্তু দেই চুকৰা এনেকুৱা কথা নকবি আকৌ বুল্লা তই যদি এইখিনিতে সপোনটো শেষ হৈ থাকিছিলে তোৰ তেনেহলে আমি এতিয়া কি কৰিম কেনি যাম বুল্লা এইবাৰ নেবাচো আৰু মই তহঁতক একো নকৰো কিন্তু তহঁতি মোৰ এটা সাঁথৰৰ উত্তৰ দিব লাগিব তেতিয়াহে তহঁতি ইয়াৰ পৰা যাব পাৰিবি নহলে কিন্তু তহঁতি ইয়াৰ পৰা এখোজো আগবাঢ়িব নোৱাৰ এইবাৰ আকৌ হাতৰৰ বেপাৰী ওলালে কি হাতৰ মই কম নহয় তহঁতি প্ৰথমতে ক মোৰ হাতৰৰ উত্তৰ দিবি নে নিদিয় নিদিলেনো কি কৰিবি যদি তহঁতি মোৰ হাতৰৰ উত্তৰ নিদু বুলি ভাবিছ তেনেহলে তহঁতক মই ইয়াতে বন্দী কৰি গোটেই জীৱনটো বান্ধি থম এই চুকৰা নিদু বুলি ভাবিলেও আমি এতিয়া ইয়াৰ হাতৰৰ উত্তৰ দিবই লাগিব নহলে আমাক ইয়াতে বন্দী কৰি পেলালে ঘৰলৈ যাব নোৱাৰিম আৰু যদি তহঁতি মোৰ হাতৰৰ উত্তৰটো ভালকে দিব পাৰ তেনেহলে তহঁতক মই এই লুডুখন খেলিবলৈও দিম আৰু লগতে ছয়ো উলিয়াই দিম তহঁতি লগালগ গৈ নিজৰ ঘৰ পাবিগে সঁচাকে কৈছনে আৰু যদি তহঁতি মোৰ হাতৰৰ উত্তৰটো দিব নোৱাৰ তেনেহলে তহঁতি কিন্তু ইয়াতে বন্দী হৈ থাকিব লাগিব ঠিক আছে আমি তোৰ হাতৰৰ উত্তৰ দিবলৈ ৰেডি আছো আমি সোনকালে ইয়াৰ পৰা যাব লাগে ক ডেকাই খালে লাজ পায় বুঢ়াই খালে কেকাই যায় আৰু সৰু লৰাই খালে কান্দি যায় ক ইয়াৰ হাতৰ তোৰ উত্তৰটো সোনকালে ভাবাকো কি হব পাৰে হাতৰ উত্তৰ তাকেহে মোৰ মগজটোলে একো অহাই নাইচোন তই কচোন কি হব সোনকালে ভাব মই তহঁতক মাত্ৰ 30 ছেকেণ্ডহে সময় দিব পাৰিম জলকীয়া হব নেকি ডেকাই খালে লাজ পায় বুঢ়াই খালে কেকাই যায় চাগে আৰু সৰু লৰাই খালে কান্দে আকৌ ঠিক কলি তই সেইটোৱে হয় কৈ দিওঁ পাই গলো উত্তৰ জলকীয়া হব জলকীয়া নহয় জলকীয়া ইয়াৰ উত্তৰটো আছিলে উজুতি চুকৰা উজুতিয়ে হয় পায় খুল আমাক খুলি দে ঘৰলৈ যাম আমি তহঁতি এতিয়া ইয়াত চিৰজীৱনৰ কাৰণে বন্দী হৈ থাকিবি আৰু জীয়াই থকা কেইদিন মই তহঁতলৈ মানুহৰ মাংস আনি দিম চুকৰা কি কৰিবি এতিয়া আমিতো পিঞ্জৰাৰ ভিতৰত সোমাই থাকিলো লুডুখন ওচৰতে আছে কিন্তু হলেও খেলিব নোৱাৰো আমি কি কৰিবি এতিয়া লুডুখন খেলিব পৰা হলে ঘৰলৈ যাব পাৰিলোহেঁতেন হান্দি বাবা
আমাৰ গাঁৱৰ ল'ৰা তিনিটা হাবিৰ মাজেৰে আহি থাকোঁতে হেৰাই থাকিলে আৰু এই ল'ৰাকেইটাৰ মাক বাপেকে গোটেই গাঁৱত আহি হাহাকাৰ লগাই ফুৰিছে ল'ৰাকেইটাক বিচাৰি বিচাৰি। আমি ভাবিলোঁ নগেনকাই পেটুৱাকাই আমি চবেই মিলি আপোনাৰ ওচৰলৈ যাম বুলি। ঘীনাৰাম, তহঁতি যিমান বিচাৰিলেও ল'ৰা তিনিটাক বিচাৰি নাপালিহেঁতেন, কাৰণ সেই ল'ৰা তিনিটা এখন ভূতৰ লুডুৰ ভিতৰত সোমাই পৰিলে। কি? সেইখন আকৌ কেনেকুৱা লুডু হান্দি বাবা? ক'ত ওলাইছিলে সেইখন ভূতৰ লুডু? ঘীনাৰাম, মনত আছে নাই তহঁতৰ বহু বছৰৰ আগতে যে তহঁতি এবাৰ মায়াবী কিতাপ এখনৰ ভিতৰত সোমাই গৈছিলি? হান্দি বাবা, মনত আছে। ঠিক তেনেদৰেই এতিয়া তহঁতি সেই লুডুখনৰ ভিতৰলৈ গৈ লুডুখনৰ গুটিটো ঘূৰাই ছয় উলিয়াব পাৰিলেহে আকৌ নিজৰ জেগালৈ ঘূৰি আহিবি। কিন্তু হান্দি বাবা, গোটেই বেয়া বেয়া বস্তুবিলাক ভূত প্ৰেত আমাৰ জেঙনি গাঁওখনতে ওলাই কেলে বাৰু জানে নেকি আপুনি কিবা? ঘীনাৰাম, তহঁতি এতিয়া গোটেই গাল সেই মায়াবী লুডুখনৰ ভিতৰলৈ যাব লাগিব। মই তহঁতক এতিয়া পঠিয়াই দিম লুডুখনৰ ভিতৰলৈ। কিন্তু এটা কথা ঘীনাৰাম, যেতিয়ালৈকে তহঁতি লুডুখনত ছয় উলিয়াব নোৱাৰ তেতিয়ালৈকে তহঁতি বেলেগ বেলেগ ভয়ানক জেগাত ঘূৰি ফুৰিব লাগিব। আৰু যেতিয়াই তহঁতি লুডুখনত ছয় উলিয়াব পাৰিবি তেতিয়াই তহঁতি নিজৰ জেঙনি হাবিখনৰ মাজত ওলাই পৰিবি। ঠিক আছে হান্দি বাবা, সোনকালে আমাক পঠিয়াই দিয়ক। এতিয়া সোনকালে আমি ল'ৰাকেইটাক বচাই আনিবগৈ লাগিব। ওম নমঃ শিৱায়। নগেনকাই পেটুৱাকাই ধনু তাগলু, মনত ৰাখিবি আমি এতিয়া ভূতৰ লুডুখনৰ ভিতৰত আছো। চবেই সাৱধানে থাকিবি। ইয়াত যিকোনো পৰ্যায়ত যিকোনো হৈ যাব পাৰে। সোনকালে এতিয়া আগলৈ যাওঁ। ঐ ঘীনাৰাম, এয়া আকৌ আমি কি পালোহি? এটা গুফা, কিন্তু গুফাটোৰ চোন দুখন মুখ আছে। কোনফালেদি যাব লাগিব এতিয়া? নগেনকাই, এটা কাম কৰো নহলে আমি এটা গুফাৰ মুখেদি আপোনালোক যাওক আৰু এটাই দি আমি যাম। ঘীনাৰাম, ই গ'ল ৰাণী। ঘীনাৰাম, বচা ঐ, বচা মোক। নগেনকাই, একো নহয় আপোনাৰ, ৰ'ব। ক'ত আছে আমাৰ ল'ৰা তিনিটা? ক'ত লুকুৱাই থৈছ তহঁতি? এই ডাঙৰ মুখৰ গুফাটোৱেদি সোমাই যা, তাতেই বন্দী কৰি থৈছে এটা ভূতে তহঁতৰ ল'ৰা তিনিটাক। বুল্লা চুকৰা, তহঁতি চিন্তা নকৰিবি, তহঁতৰ দুটাক ইয়াত বন্দী কৰি থৈছিলে মানে। আৰু দুমকা কলৈ গ'ল? ঘীনাৰাম কাই, দুমকাক আমি বচাব নোৱাৰিলো। এজনী ডাঙৰ বিচ্ছু আহি পিনি তাক কামুৰি লৈ গ'ল কেনিবা। কি? বিচ্ছুৱে খাই পেলালে? হ'ব দে তেনেহ'লে, কি কৰিবি আৰু এতিয়া উপায় নাই। এতিয়া আমি লুডুখনত যদি ছয় উলিয়াব পাৰো আকৌ আগৰ জেগালৈ ঘূৰি যাব পাৰিম, হয়? ঘীনাৰাম, আহি গ'ল ভূতটো, এইটোৱে আমাক ইয়াত বন্দী কৰি থৈছে। সোনকালে তই এটা দুটাক এৰি দে আৰু আমাক ইয়াৰ পৰা যাবলৈ দে, নহ'লে কিন্তু কথা বেয়া হৈ যাব। মই তহঁতক ঘৰলৈ যাবলৈ দিম। তহঁতক মই একো নকৰো, কিন্তু তহঁতি মোৰ এটা সাঁথৰৰ উত্তৰ দিব পাৰিব লাগিব। ঘীনাৰাম কাই, ইয়াৰ কথাত ভুল নাযাব। ই আমাকো এনেকে হাতৰ হুটিয়ে ইয়াত বন্দী কৰি পেলালে। হাতৰ ক'ব নোৱাৰিলে চবকে বন্দী কৰি পেলাব। যদি তহঁতি মোৰ সাঁথৰৰ উত্তৰ নিদো আৰু ইয়াৰ পৰা আমি পলাই যাম বুলি ভাবিছ, তেতিয়াহ'লে তহঁতি কিন্তু বহুত ভুলকে ভাবিছ। কাৰণ এই গুফাটোৰ ভিতৰলৈ সোমাই অহাৰ ৰাস্তাহে আছে, ওলাই যোৱাৰ ৰাস্তা নাই। ঠিক আছে, সোনকালে সুধ আমাক হাতৰ। হয়, কি বস্তু ভাই? মাকেই তোলে, মাকেই ডাঙৰ দীঘল কৰে, কিন্তু পোৱালীবিলাকে ডাঙৰ হৈ আহি নিজৰ মাককেই খুলি খুলি খালে। ঘীনাৰাম, বৰ টান হাতৰ এটা সুধি দিলেচোন আমাক। এইটো হাতৰ, মোৰ লগত নোৱাৰিবি ঐ তই ভূত। এই হাতৰটো উত্তৰ হ'ব কেঁকুৰা আৰু কেঁকুৰা পোৱালি। অসম্ভৱ, বৰ জ্ঞানী মানুহ তই। আজিলৈকে মোৰ হাতৰৰ উত্তৰ কোনেও দিব পৰা নাছিলে। যা, তহঁতক মই মুক্তি কৰি দিলো। এতিয়া লুডুখনত গুটিটো ঘূৰা আৰু ছয় ওলাব। ধন দুটাক আজি লুডু খেলো। হান্দি বাবা।